বৰপেটাত পদুম মানে হাতী, হাতী মানে পদুম। মোদীজীয়ে প্ৰয়োজন হলে পাকিস্তানৰ মাজত গৈও বোমা ফুটাই আহিব পাৰে যে পদুমক ভোট দিম, হয়নে নহয়? কিন্তু বৰপেটাত পদুম মানে হাতী, হাতী মানে পদুম, হয়নে? আমি কি চিনত ভোট দিম? কি চিনত ভোট দিম? একদম মেচিনত পদুম নিবিচাৰিব দেই, পদুম বিচাৰিলে গণ্ডগোল হৈ যাব। গতিকে সকলোকে বুজাই ক'ব, বৰপেটাত পদুম মানে হাতী, হাতী মানে পদুম মানে হাতী মানে বাস। এই কথাটো মনত ৰাখিব, কাৰণ ময়ো টিভিত কৈ থাকোঁ পদুমত ভোট দিব, গানতো ওলাই পদুমত ভোট দিব। লাষ্টত যদি বৰপেটাত আমি পদুমত ভোট দিওঁ, গোটেই ভোটবিলাক কেঞ্চেল হৈ যাব। আমাৰ অসমত AGP দলক আমি আগবঢ়াই দিছোঁ বৰপেটা আৰু ধুবুৰীৰ কাৰণে। কোকৰাঝাৰত UPPL আৰু বাকী সমষ্টিত BJP। সেইকাৰণে 11টা সমষ্টিত পদুম, এটা সমষ্টিত ট্ৰেক্টৰ আৰু বাকী দুটা বৰপেটা আৰু আমাৰ ধুবুৰী লোকসভাত আমি হাতীৰ চিনত ভোট দিব লাগিব। এতিয়া হাতীত ভোট দিলেও প্ৰধানমন্ত্ৰী কোন হ'ব? মোদীজী। ট্ৰেক্টৰত ভোট দিলেও প্ৰধানমন্ত্ৰী কোন হ'ব? মোদীজী। আৰু পদুমত ভোট দিলেও প্ৰধানমন্ত্ৰী কোন হ'ব? মোদীজী। আমাৰ মুখ্য উদ্দেশ্যটো কি? আমাৰ মুখ্য উদ্দেশ্য হ'ল দিল্লীত BJPৰ চৰকাৰ হ'ব লাগে আৰু নৰেন্দ্ৰ মোদী প্ৰধানমন্ত্ৰী হ'ব লাগে, হয়নে নহয়? আমাৰ ভাৰতখন আমি যদি সুস্থিৰ ৰাখিব লাগে, ভাৰতখনক যদি আমি প্ৰত্যেক পৰ্যায়তে বিপদৰ পৰা ৰক্ষা কৰিব লাগে আৰু আমাৰ অসমখনক আমি যদি সুৰক্ষিত কৰিব লাগে, বিকশিত কৰিব লাগে, তেতিয়াহ'লে দিল্লীত আমাক নৰেন্দ্ৰ মোদীক লাগিব। আজি আপোনালোকে চাওক, কংগ্ৰেছৰ দিনত যদি সন্ত্ৰাসবাদীৰ আক্ৰমণ হয়, কংগ্ৰেছে প্ৰত্যুত্তৰ দিব নোৱাৰে। মোদীজীয়ে প্ৰয়োজন হলে পাকিস্তানৰ মাজত গৈও বোমা ফুটাই আহিব পাৰে, হয়নে নহয়? আমাৰ দেশত যেতিয়া কোভিডৰ দৰে মহামাৰী হ'ল, সেই সময়ত আমাৰ দেশৰ প্ৰধানমন্ত্ৰী যদি নৰেন্দ্ৰ মোদী নহয় ৰাহুল গান্ধী হ'লহেঁতেন, আমাৰ দেশখনৰ কি অৱস্থা হ'লহেঁতেন আপোনালোকে এবাৰ চিন্তা কৰক। অসম টাইম, ৰাইজৰ কণ্ঠ, অসম টাইম। আপোনাৰ প্ৰিয় চহৰ নলবাৰীত নিজাববীয়াকৈ বসবাস কৰাৰ সপোন আছে নেকি? চহৰৰ মাজমজিয়াত মাটি কিনি ঘৰ সাজি লোৱাৰ সমস্যাই দেখা দিছে নেকি? সেই সমস্যা এতিয়া আৰু নাই। চহৰৰ মাজমজিয়াত মাটি নিকিনাকৈ নিজে ঘৰ নসজোৱাকৈ এটা বিলাসী ঘৰৰ গৰাকী হ'ব পাৰিব আপুনি। নলবাৰীত প্ৰথমবাৰৰ বাবে সেই সুবিধা আহিছে। নলবাৰীত প্ৰথমটো ৰেৰাৰ দ্বাৰা অনুমোদিত আটকধুনীয়া এপাৰ্টমেণ্ট এতিয়া চহৰৰ গোপাল বজাৰত নিৰ্মাণ হৈ উঠিছে। আটকধুনীয়া আহল বহল এপাৰ্টমেণ্ট তীৰ্থদ্বীপ এনক্লেভ। চহৰৰ গোপাল বজাৰৰ DIC পথত নিৰ্মাণ হৈ উঠিছে তীৰ্থদ্বীপ এনক্লেভ এপাৰ্টমেণ্ট। 2টা আৰু 3টা আটকধুনীয়া শুৱনি কোঠাযুক্ত সপোনৰ ঘৰ, যথোপযুক্ত গাড়ী পাৰ্কিঙৰ সুবিধা, নিৰিবিলি পৰিৱেশ, যাতায়াত আৰু যোগাযোগৰ উপযুক্ত সুবিধা। আপোনাৰ সপোনৰ ঘৰখনৰ বাবে ন্যূনতম হাৰত বুকিং চলি আছে। পলম নকৰি এতিয়াই যোগাযোগ কৰক 9706010636 আৰু 9954253864 নম্বৰত।